এতিয়া হৈছে লাই ছিজন, ডাঙৰ ডাঙৰ লাই শাক ওলাইছে আৰু এনেকুৱা ছিজনতে যদি লাই চিকেন নাখাওঁ তেন্তে কেনেকৈ হ'ব। ব'লক আজি বনাওঁ লাই চিকেন। লাই চিকেনটো বহুত ভাগেই খাব পাৰি, একদম ড্ৰাইকৈও খাব পাৰি বা জোল টাইপতো খাব পাৰি। মই পিছে অকণমান গ্ৰেভি টাইপত বনাব লৈছোঁ আজি। আদা নহৰু আৰু কেঁচা জলকীয়া যদি একেলগে পেষ্ট বনোৱা হয় তাৰ স্মেলটো বহুত বেছি ধুনীয়া হয়। গতিকে মই তেনেকৈ পেষ্ট বনাই লৈছোঁ, আলু কেইটামান ফ্ৰাই কৰি লৈছোঁ। তাৰপিছতে দেখুৱাই গৈছোঁ পদ্ধতিবোৰ কেনেকৈ বনাইছোঁ। মছলাৰ ভিতৰত সদায় যিখিনি ব্যৱহাৰ কৰোঁ সেইখিনি দিছোঁ, বেলেগ একো দিয়া নাই। বাকী আলু আৰু মাংস সিজি যোৱাৰ পিছত একেবাৰে শেষত মই লাই শাকখিনি দি অলপ আদা নহৰু পেষ্ট ৰাখি থৈছিলোঁ, সেয়াও দি দিলোঁ। যিকোনো আঞ্জাত যদি আদা নহৰু পেষ্ট অকণমান শেষত দিয়া হয় তেতিয়া খাবলৈ আৰু বেছি সোৱাদ লাগে। বাকী এইফালে চাওক, লাই চিকেনৰ জুতি দেখি মোৰ আকৌ ভাতকেইটা কলপাতত খাব মন গ'ল। বাৰু দিয়ক, আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই।